বন্ধু বান্ধৱীসকল, বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা কেকে দা অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই তেওঁ নিজৰ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এখন বিশেষ পোষ্ট। আৰু পোষ্টখনত তেওঁ লিখিছে, ক্ষমা কৰিব পাৰক, হেঁপাহ পলুৱাই মোক গালি পাৰক, কিন্তু কিয়? আহকচোন শুনো তেওঁ পোষ্টখনত কি লিখিছে। তেওঁ লিখিছে, ক্ষমা কৰিব, মানুহৰ জীৱনেই দেখোন স্থায়ী নহয়, কাল্পনিক চৰিত্ৰ এটানো কি? মোক যে ইমান খং কৰিছে, গালি পাৰিছে, বিশ্বাস কৰক মই লাজ পোৱা নাই, মোৰ পৰিয়ালটোৰ ওচৰতো লাজ পোৱা নাই। পাৰক, হেঁপাহ পলুৱাই মোক গালি পাৰক, মোক এনেকৈ গালি পাৰক যাতে আগলৈ মই নতুন চৰিত্ৰ এটা কৰিবলৈ 10 বাৰ ভাবিব লাগে। 10 বছৰত 9-10টামান চৰিত্ৰ কৰি আপোনালোকক বিনোদন দিলোঁ। ডেংগু হওঁতে, কৰোণা হওঁতে জমাই গ'লোঁ। বহুত মৰম দিলে, গালি দিয়াৰ অধিকাৰ কিয় নাথাকিব? কাৰণ আপোনালোকে মোক চিনি পায়। মই নুশুনি কোনে শুনিব? হেঁপাহ পলুৱাই গালি পাৰক। কিন্তু পোষ্টটি পঢ়ি সঁচাকৈ খুবেই দুখ লাগিল। আৰু জনপ্ৰিয় অভিনেতাজন যোৱাটো 10 বছৰে জনপ্ৰিয় ধাৰাবাহিক চিৰিয়েল বেহাৰবাৰী আউটপোষ্টত তেওঁ অভিনয় কৰিছিল। আৰু তেওঁ অভিনয়ে অসমবাসী ৰাইজক তেওঁ বহুত মৰম দিছিল আৰু অসমবাসী ৰাইজক তেওঁ হহুৱাইছিল আৰু অসমবাসী ৰাইজৰ পৰাও তেওঁ বহুত মৰম পাবলৈ সক্ষম হৈছিল। কিন্তু বৰ্তমান অভিনেতাজন বেহাৰবাৰী আউটপোষ্টত নাই দেখা আৰু তেওঁ বিয়লি বৃন্দাবন নামে এখন ধাৰাবাহিকত তেওঁ কাম কৰি আছে। চ' সেয়েহে তেওঁ অনুৰাগীসকলে হয়তো তেওঁক বেয়া পাইছে বা তেওঁক কোনোবাই হয়তো গালি পাৰিছে আৰু তেওঁক পুনৰ বেহাৰবাৰী আউটপোষ্টত চাব বিচাৰিছে। হয়তো তেওঁ সেই অনুৰাগীসকলকে কৈছে, যোনে যোনে তেওঁক গালি পাৰিছে তেওঁলোককে তেওঁ ক্ষমা বিচাৰিছে। আৰু আপোনালোকে কোনে কোনে বেহাৰবাৰী আউটপোষ্টত পুনৰ কেকেদাক চাব বিচাৰিছে প্লিজ কমেণ্ট কৰি জনাবচোন।